नगांव पुलिस को बड़ी सफलता हाथ लगी। अलग अलग इलाकों में चोरी की वारदातों को अंजाम देने वाले एक शातिर चोर को पुलिस ने गिरफ्तार किया। आरोपी पर पहले से भी कई मामले दर्ज हैं और वह 7 बार जेल जा चुका। पुलिस ने चोरी का सोना भी बरामद कर लिया, जिसकी कीमत करीब 12 लाख रुपए बताई जा रही। नगांव जिले के विभिन्न इलाकों में चोरी की घटनाओं को अंजाम देने वाले शिवसागर निवासी अंकुर दास को नगांव पुलिस ने जोरहाट के टियक इलाके से गिरफ्तार किया। आरोपी ने एक ही दिन में हाइबर गांव के 3 घरों और मरिकलोंग के एक घर में चोरी की वारदात को अंजाम दिया था। पुलिस जांच में सामने आया है कि अंकुर दास पहले भी चोरी के मामलों में 7 बार जेल जा चुका था। बताया जा रहा है कि आरोपी नगांव के अलग अलग इलाकों में किराए के मकान की तलाश करने के बहाने घूमता था और घर में कोई नहीं होने का फायदा उठाकर चोरी की घटनाओं को अंजाम देता था। पुलिस ने चोरी के सोने को बेचने के आरोप में शिवसागर के सुनारी निवासी संजीव सरकार और संजय प्रभाकर नाम के 2 लोगों को भी पूछताछ के लिए हिरासत में ले लिया। नगांव पुलिस ने शिवसागर के एक ज्वेलरी दुकान से चोरी का सोना बरामद किया। बरामद सोने की बाजार कीमत करीब 12 लाख रुपए बताई जा रही। इसके साथ ही पुलिस ने आरोपी के पास से कई गोल्ड लोन से जुड़े दस्तावेज भी बरामद किए। फिलहाल पुलिस पूरे मामले की जाँच में जुटी हुई है। नगांव से सूरज कुमार बोरा की रिपोर्ट। চাহ বাবু ভাই এই বাবু চাহ আমি মানে মোল্ড কৰা গোল্ডটো পাইছো, আপোনালোকে দেখিব তাতে দীঘলকে হেৰি এটা, আৰু বাকী গোল্ডৰ দুডাল আমি বেংগলত পাইছো। এদিনতে কৰিছে আপোনাৰ তেওঁ ৰাতিপুৱা 9:30 পৰা ষ্টাৰ্ট কৰিছে হৰবৰ গাঁও পিনে। হৰবৰ গাঁও 3টা জেগাত কৰিছে, অমলাপতি পিনে, আৰু লাষ্টৰ চুৰিটো আমি মৰিকলঙৰ মৰিকলম এৰিয়া এটা জেগাত কৰিছে। আমি এতিয়া লৈ গৈছিলোঁ, আমি ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰি পেলাই তাতে অ'নাৰক আমি দেখাইছোঁ বস্তুখিনি, আৰু তাতে তেওঁ এটা বেগ থ্ৰ' কৰি গৈছিলে। সেই বেগটো আমাৰ ৰিকভাৰ হৈছে, তাৰ ছাইডতে মানে ৰাস্তা কাষতে পৰি আছে। সেইটো মানে সেই ঘৰৰ অ'নাৰৰ আছে। এইটো আমি অলপ তদন্তত আনিব পাৰিম। এতিয়া যিমানখিনি আমি গম পাইছোঁ, তেওঁ কোৱা মতেতো ফাৰ্ষ্ট টাইম আহিছে, কিন্তু আমি অলপ আৰু তেওঁ বাকী মোবাইল এনালাইচিছ কৰি বা ইনভেষ্টিগেশ্যন কৰি গ'লে চাগে আৰু বেলেগ টিম পাব। নাই নাই, তেওঁ গোল্ড লোন লৈ থাকে, লৈ পেলাই কিন্তু আমাৰ লাগিছে এইটো এটা নেক্সাছ হয় জুৱেলাৰবিলাকৰ লগত। তেওঁলোকৰ এটা অৰ্গেনাইজ গ্ৰুপ হয়, তেওঁলোকে চুৰ কৰি পেলাই জুৱেলাৰ থ্ৰু দি বিভিন্ন জেগাত চেল কৰে। অংকুৰ দাস 7 বাৰ অলৰেডি জেল গৈছে, এইবাৰ 8 টাইম মানে তেওঁক আমি এতিয়া কাছাৰীত আনি পেলাই বাকী বস্তুখিনি উলিয়াব ট্ৰাই কৰি আছোঁ। শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টত আগতে 7 টাইমছ জেল গৈছে। তেখেতক আমি টিয়কৰ পৰা এপ্ৰিহেণ্ড কৰি আনিলোঁ। এপ্ৰিহেণ্ড কৰাৰ পিছত যেতিয়া গোটেই ডিটেইলছখিনি উলিয়ালোঁ, তেতিয়া গম পালোঁ যে তেওঁ যোনখিনি ইয়াৰ পৰা চুৰি কৰিছিলে, তেওঁ আমাক লিডিংটো ৰিকভাৰী কৰাবৰ কাৰণে যোনজন জুৱেলাৰ আছিলে তেখেতক সঞ্জিত চৰকাৰ আৰু তেওঁৰ যোনজন ৱৰ্কাৰ হয় সঞ্জয় কৰ্মাকাৰ, তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰি আমি গ'ল্ড আইটেমছখিনি আমি ৰিকভাৰ কৰিছোঁ। আৰু তাতে যোনখিনি গ'ল্ড মানে মল্ড কৰি দিলে, সেই গ'ল্ডখিনি ৱেইট এতিয়া 76 গ্ৰামছ ওলাইছে। এইটো মাৰ্কেট ভেলু এৰাউণ্ড 12 লাখ মান টকাৰ হ'ব। আৰু লগতে দুডাল বেংগল যোনটো হাতত খাৰু দুডাল আমি পাইছোঁ, তাৰ লগতে গ'ল্ডৰ। আৰু ইয়াতে আমি দেখিছোঁ যে তেওঁ এদিন আগত আহি পেলাই ইয়াতে অলপ থাকি লৈছিলে, থাকি পেলাই স্কুটি এখন ইউজ কৰি পেলাই তেওঁ ব্লু কালাৰৰ স্কুটিখন ইউজ কৰি তেওঁ এই কামটো কৰি নেক্সট দিনাখন ইয়াৰ পৰা গুচি গৈছিলে। ত' চিন্স অংকুৰ দাসক যোৰহাট ডিষ্ট্ৰিক্টতো কোনোবা এটা কেছত তেওঁ ৱান্টেড হৈ আছে চুৰি কেছৰ কাৰণে, আৰু তেওঁ বিভিন্ন জেগাত ডিষ্ট্ৰিক্টত মানে চুৰি চলাই গৈ আছে। হয়, তেওঁ অলৰেডি 7 টাইম জেলত গৈছে, আৰু তেওঁৰ আণ্ডাৰত 4টা ডিষ্ট্ৰিক্টত অলৰেডি তেওঁ চুৰি কৰিছিলে: ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট। তেওঁৰ ঘৰ শিৱসাগৰ টাউনত। সোণাৰীজনৰ নাম সঞ্জিত চৰকাৰ আৰু সঞ্জয় কৰ্মাকৰ। তেওঁ সঞ্জয় কৰ্মাকৰ, তেওঁলোক চব শিৱসাগৰ হয়। যোনকেইজন মানে গোটেই 3জনে শিৱসাগৰৰ এটা টিমেই হয় তেওঁলোকক। ত' এইটো তেওঁলোকক অৰ্গেনাইজ ক্ৰাইম যোনটো ছেকশ্যন আছে, তেওঁলোকৰ এইটো লাগু হ'ব। ত' ইয়াৰ বাহিৰেও তেওঁলোকে আৰু ক'ৰবাত যোনখিনি চুৰি বস্তু চেল কৰিছে, আমি এইখিনি ফৰৱাৰ্ড লিংকেজত আমি ওলাব ট্ৰাই কৰিম, আৰু ইয়াৰ লগত যদি বেলেগ মানুহ কোনোবা ইনভল্ভ আছে, আমাৰ ইনভেষ্টিগেশ্যনতে বস্তুখিনি ওলাব।
অংকুৰ দাস জেল গৈছে, বাকী দুজন আমি এতিয়া অলপ তদন্ত চলাই আছো। বিকজ অংকুৰ দাসক মানে আমি ইণ্ট্ৰগেট কৰি পেলাই ক'ত বস্তুখিনি ৰাখিছে সেইটোৰ পিছত আমি গম পাইছো ফৰৱাৰ্ড লিংকেজতে তাত বেচিছে। আৰু আমাৰ অলপ টাইমলি কাম হোৱাৰ কাৰণে আমি গ'ল্ডটো ৰিকভাৰ কৰিব পাৰিলো। মে বি মল্ড কৰি দিয়াৰ পিছত বস্তুটো চাগে চেল কৰি দিলে অকণমান ৰিকভাৰ কৰা ডিফিকাল্ট আছিলে। আৰু তাৰ লগতে আমি দেখিছো যে তেখেতে বহুত গ'ল্ড লোনৰ আমি কাগজ ৰিকভাৰ কৰিছো, মাল্টিপল ATM কাৰ্ড আমি পাইছো। তো এইখিনি গোটেই বস্তু আমি তদন্তত আনি পেলাই আমি আগবঢ়াই যাম, যাতে ইয়াত যদি আৰু বেলেগ কিবাও লিংক আছে আমি ইনভেষ্টিগেশ্যনত আনিম। তেওঁ এটা আমি এটা আইৰণ এটা ৰড এডাল পাইছো, বহুত ইজিলি তেওঁ মানে তলাত ভৰাই পেলাই লকবিলাক ভাঙি দিয়ে, সেইটো আমি ৰিকভাৰ কৰিছো। যোনটো আমি তেওঁক ইণ্টাৰগেট কৰি গম পাইছো যে তেওঁ মানে য'ত টু লেট লিখা থাকে, য'ত ভাড়াঘৰ লিখা থাকে, তেওঁ সেইটো সুধিবলৈ গৈ পেলাই মেইনলি ইণ্ডিভিজুৱেল ঘৰত নাযায়, য'ত এপাৰ্টমেণ্টবিলাক থাকে, মাল্টিপল ঘৰ থাকে, তাতে টু লেট লিখা থাকিলে ভাড়া বিচাৰি পেলাই যোৱা নিচিনা দেখে। য'ত মানুহ নাথাকে তলাটো ব্ৰেক কৰি পেলাই তেওঁ মানে চুৰি কাণ্ডটো কৰি থাকে। তো এইটো আমাৰ 4 জেগাত একদিনতে চুৰি হৈছিলে। তো আমি সেইখিনি ৰিকভাৰ কৰি এতিয়া বাকী যদি আৰু ক'ৰবাতো ইনভলভমেণ্ট আছে টাইম আপোনালোকক জনাম, আমি বঢ়াই যাম।